মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ তৃতীয় শ্ৰেণীৰ যিখন গণিত কিতাপ আছে সেই গণিত কিতাপৰ পাঠ নম্বৰ 4ৰ এক্টিভিটিছসমূহ। মই এই চেপ্টাৰটিৰ দুটা ভিডিঅ' অলৰেডি আপলোড কৰিলোঁ। যদি তোমালোকে সেইটো চোৱা নাই তেনেহ'লে চাব পাৰিবা। 52 নম্বৰ যিটো পেজ আছে, পেজৰ সমস্যা সমাধান ঘ নম্বৰলৈকে তাত মই গোটেইখিনি এক্টিভিটিছ আলোচনা কৰিলোঁ। এতিয়া মই প্ৰকল্প যিটো তোমালোকৰ এইটো যে প্ৰকল্প দিয়া আছে একেবাৰে লাষ্টৰ কুৱেশ্যনটো এক্টিভিটিছটো মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো তলৰ তালিকাখনলৈ চোৱা আৰু সংখ্যাবোৰৰ মাজৰ পৰা এনে কেইযোৰমান সংখ্যা বাছি উলিওৱা যাতে দুটা সংখ্যা যোগ কৰিলে 548 হয়। তো আমাৰ এটা উদাহৰণ দিছে আৰু সেইখিনি গোটেইখিনি আমি নিজে কৰিব লাগিব। তো 222ৰ লগত যদি আমি 326 যোগ কৰোঁ তেনেহ'লে আমি কিমান পাব লাগিব? পাম 548 পাম। ঠিক তেনেধৰণে আমি গোটেইখিনি কি কৰিব লাগিব? এনেকুৱা দুযোৰ সংখ্যা উলিয়াব লাগিব যিটোৰ যোগফল যোগ কৰিলে 548 হয়। তো সেইখিনি ক'ত লিখিব লাগিব? আমাৰ ইয়াত নেক্সট যিটো পেজ আছে, নেক্সট পেজত এইখিনি লিখিব লাগিব। এই অংকখিনি দুযোৰ উলিয়াই লিখিব লাগিব। তো আমি প্ৰথমতে 421ৰ লগত আমি কি যোগ কৰিলে আমি 548 পাম? 421ৰ লগত যদি আমি 127 যদি যোগ কৰোঁ, 127 যদি যোগ কৰোঁ তেনেহ'লে আমি কিমান সংখ্যা পাম? 548। তেনেহ'লে তোমালোকে চোৱা, এককৰ ঘৰৰ লগত এককৰ ঘৰৰ সংখ্যা মই যোগ কৰিম আৰু দশকৰ লগত দশক আৰু শতকৰ লগত। তো প্ৰথমতে আমি কি কৰোঁ? এইটো বহি এতিয়া চোৱা, 421ৰ লগত যদি 127 আমি যোগ কৰোঁ তেনেহ'লে ঠিক 548 পাওঁনে? চাওঁচোন এবাৰ। 7 একে কিমান হ'ব? 8 আৰু 2 কিমান হ'ব? 4, 2 4 আৰু 4 একে 5। তো আমি 548 পালোঁনে? পালোঁ। তেনেহ'লে আমি 548টো এনেকৈ 421 যোগ 127 এনেকৈ যোগ কৰিলে মানে ইয়াৰ যোগফল কিমান হ'ব? 548 হ'ব। তে আমি এযোৰ সংখ্যা পালোঁ। তাৰপিছত দিছে 218ৰ লগত কি সংখ্যা যোগ কৰিলে আমি 548 পাম? 218ৰ লগত আমি 330 218ৰ লগত যদি আমি 330 যোগ কৰোঁ তেনেহ'লে আমি কি পাম? 548 পাম। তো 8 আৰু 0 যদি যোগ কৰোঁ তেনেহ'লে 8 আৰু 1 আৰু 3 আৰু 1 কিমান হ'ব? 4 আৰু 2 আৰু 3 কিমান? 5। তো আমি 548 পালোঁনে? এই দুটা সংখ্যাৰ যোগফল 548 পালোঁ। তাৰপিছত 437 আছে। 437ৰ লগত আমি কি যোগ কৰিলে 548 পাম? 437ৰ লগত আমি যদি 111, তো 437 আৰু 111 যোগ কৰিলে ইয়াৰ যোগফল কিমান হ'ব? 548 হ'ব। তো 7 আৰু 1 8 আৰু 3 আৰু 1 4 আৰু 4 1 কিমান হ'ব? 5। তো আমি এককৰ লগত এককৰ সংখ্যা যোগ কৰিলোঁ, দশকৰ লগত দশকৰ সংখ্যা যোগ কৰিলোঁ আৰু শতক আৰু শতক যোগ কৰিলোঁ। ঠিক আছে? এককে যোগ কৰিলোঁ আৰু দশকে যোগ কৰিলোঁ আৰু শতকে যোগ কৰি আমি 548 পালোঁ। এই গোটেইখিনি সংখ্যা আকৌ আমাক কিহত লিখিব লাগিব? তাৰ নেক্সট পেজটোত লিখি ল'ব লাগিব। এতিয়া চোৱা, আমাক এই খালী ঠাইখিনি দিছে। এই খালী ঠাইখিনি আমি সংখ্যাযোৰ ক'ৰ পৰা উলিয়াব লাগিব? তাৰ পৰাই উলিয়াই ইয়াৰ পৰা লিখিব লাগিব। তো 222 আৰু 326 আমাক দিয়া আছে উদাহৰণ 548 পালোঁ। 222ৰ লগত 326 যোগ কৰিলে আমি কিমান? 548। এতিয়া 421ৰ লগত যদি আমি 127 যোগ কৰোঁ তেনেহ'লে 548। তেনে চোৱা কেনেকৈ যোগ কৰিলে 7 আৰু 1 কি হ'ব? 8 আৰু 2 কিমান হ'ব? 4 আৰু 4 1 5। তাৰপিছত আৰু দুযোৰ সংখ্যা আমি যোগ কৰিলে 548। তো 218ৰ লগত যদি আমি 330 যোগ কৰোঁ তেনেহ'লে 548 পাম। 437ৰ লগত যদি 111 যোগ কৰোঁ তেনেহ'লে আমি 548 পাম। তাৰপিছত দিছে 233 সংখ্যাৰ লগত যদি 315 আমি যোগ কৰোঁ তেনেহ'লেও আমি 548 পাওঁ। আৰু 323ৰ লগত যদি আমি 225 যোগ কৰোঁ তেনেহ'লেও আমি কিমান পাম? 548। তো 5 আৰু 3 কিমান হ'ব? 8 আৰু 2 4 আৰু 3 কিমান হ'ব? 5। আমি এককৰ সংখ্যাৰ লগত এককৰ সংখ্যা যোগ কৰিলোঁ, দশকৰ সংখ্যাৰ লগত দশকৰ সংখ্যা যোগ কৰিলোঁ। ঠিক তেনেদৰে কৰি 548 পালোঁ। এতিয়া 131ৰ লগত 417 যদি আমি যোগ কৰোঁ তেনেহ'লেও আমি 548 পাম। কেনেকৈ পাম চোৱা, 7 আৰু ইয়াত যিহেতু এককৰ সংখ্যা 7 আছে, ইয়াত এককৰ ঘৰত কি আছে? 1 আছে। 7 1 কি হ'ব? 8 আৰু ইয়াত দশকৰ ঘৰত কি আছে? 1 আছে। ইয়াৰ দশকৰ ঘৰত 3 আছে। 3 1 কিমান হ'ব? 4 আৰু 4 শতকৰ ঘৰত 4 আছে এইটো, আৰু ইয়াত আছে শতকৰ ঘৰত 1 আৰু 4 1 কিমান হ'ব? 5।
তাৰপিছত জ নম্বৰটো আমি আৰু এযোৰ সংখ্যা উলিয়াব লাগিব, যিটো সংখ্যাৰ যোগফল হ'ব লাগিব 548। আমাৰ এই সংখ্যাবিলাক চোৱা, তোমালোকৰ আগৰ বাকচ যিটোত আছে সেই বাকচত দিয়া আছে, গোটেইখিনি অংক আমাৰ সংখ্যাবিলাক দিয়া হৈছে। আৰু এই সংখ্যাৰ পৰাই আমি লিখিব লাগিব। আমি নিজে বনাই লিখিলে নহ'ব। তো 119ৰ লগত যদি আমি 429 যোগ কৰোঁ তেনেহ'লে আমি 548 পাম। 9 আৰু 9 কি হ'ব? 18। 18 8, 8 1 আৰু 2 আৰু 1 কিমান হ'ব? 3 আৰু হাতত 1 থাকিল যে 4 হ'ব, আৰু 4 আৰু 1 কি হ'ব? 5। এতিয়া আমাক প্ৰশ্ন দিছে যে পথালিকৈ যোগ কৰোঁ আহা। এটা উদাহৰণ আমাক দিয়া আছে, আৰু সেই উদাহৰণ স্বৰূপে আমি কি কৰিব লাগিব? এই পথালিকে যোগবিলাক কৰিব লাগিব। তো 345ৰ লগত 233 আমি যোগ কৰিলে, পথালিকে যোগ কৰিলে আৰু দীঘলীকে যোগ কৰিলে যোগফলটো একেই হ'ব, খালি তোমালোকৰ নিয়মটো বেলেগ হ'ব। তো 3 আৰু 5 কিমান? 8, আৰু 3 আৰু 4 কিমান হ'ব? 7, আৰু 2 আৰু 3 যোগ কৰিলে কি পোৱা গৈছে? 5 পোৱা গৈছে। তো 538। এতিয়া আমাৰ প্ৰশ্ন দিছে যে পথালিকৈ যোগ কৰি চাওঁ আহা। এই প্ৰশ্নখিনি আমাৰ অংকখিনি আমাক কৰিব লাগিব। 274ৰ লগত 725 যোগ কৰিলে আমি কিমান পাম? এতিয়া আমি যোগ কৰোঁ। কিমান? 4 আৰু 5। 5 আৰু 4 কিমান হ'ব? 5 6 7 8 9 কিমান? 5 4 হ'ব 9। তোমালোকে যদি নেওতা মুখস্থ আছে তেনেহ'লে নেওতাৰেও তোমালোকে কৰিব পাৰিলে, যেনে 5 1 6 5 2 7 5 3 8 5 4 9 হ'ব। তাৰপিছত 7 আৰু 2 কিমান হ'ব? 7 8 9। 7 2 9। তাৰপিছত আকৌ 7 2 কিমান হ'ব? আকৌ 7 2 9, তাৰমানে 999 হ'ব। 274ৰ পৰা 725 যোগ কৰিলে 999 পালোঁ আমি। এতিয়া চোৱা, 823 আৰু 145 154ৰ লগত 823 যোগ কৰিলে আমি কিমান পাওঁ? 8 4 আৰু 3 4 আৰু 3 কিমান হ'ব? 4 5 6 7। 4 3 যোগ কৰিলে 7 পালোঁ। তাৰপিছত আছে 5 আৰু 2 5 আৰু 2 যোগ কৰিলে কিমান পাম? 5 6 7। 5 যোগ কৰিলে 7, আৰু 8 1 কিমান হ'ব? 9। তো আমি কিমান পালোঁ? 977। তাৰপিছত আমাৰ সংখ্যা দিছে 605 আৰু 173। 173ৰ লগত 605 যোগ কৰিলে কিমান পাম? 3 আৰু 5 5 আৰু 3 5 আছে, 3 হ'ব, যোগ কৰিলে কিমান? 5 3 5 6 7 8। 5 3 8, আৰু 0 আৰু 7ৰ লগত যোগ কৰিলে 7 হ'ব, আৰু 6 আৰু 1 কি হ'ব? 6 1 7। তো 700 কিমান পালোঁ? 88 78 777 78 আমি পালোঁ 605ৰ লগত 173 যোগ কৰি। এতিয়া 152ৰ লগত 326 যোগ কৰিলে কিমান পাওঁ? 6 আৰু 2 কিমান হ'ব? 6 7 8। 6 আৰু 2 কিমান হ'ব? 8, আৰু 5 আৰু 2 5 6 7। 5 2 7, আৰু 3 1 কিমান হ'ব? 4। 8 1, তাৰপিছত আমি এইটো সংখ্যা যোগ কৰিলোঁ। 8 1 কিমান হ'ব? 8 1 9, আৰু 5 আৰু 1 কিমান হ'ব? 5 1 6, আৰু 7 আৰু 2 কিমান হ'ব? 7 8 9। 969। 405 আৰু 510 আমি যোগ কৰোঁ। 510ৰ লগত 405 যোগ কৰিলে আমি কিমান? 5 আৰু 0 5 লগত যিকোনো সংখ্যা যোগ কৰিলে সেইটো সংখ্যাটোৱে হয়। 5ৰ লগত 0 যোগ কৰিছোঁ যিহেতু আমাৰ 5 পাম, আৰু 1ৰ লগত যদি 0 যোগ কৰোঁ আমি 1 পালোঁ, আৰু 4 আৰু 5 কিমান হ'ব? 4 5 6 7 8 9 কিমান হ'ল? 9। তাৰ আমি এইখিনি সংখ্যা 405ৰ লগত 510 যোগ কৰিলে আমি 915 পালোঁ। সংখ্যাৰ খেল। এতিয়া আমাক কি দিছে? খালী বাকচত সংখ্যাবোৰ এনেদৰে বহুৱা যাতে দীঘে পথালি আৰু কোণীয়াকৈ যোগফল 775 হয়। সংখ্যাবোৰ 121ৰ পৰা 129ৰ ভিতৰত হ'ব লাগিব। তাৰমানে এনেকুৱা সংখ্যা ইয়াত আমাৰ বহাব লাগিব খালী ঠাইত। সেই গোটেই এই দুটা সংখ্যা যদি আমি যোগ কৰোঁ তেনেহ'লেও 375 হ'ব লাগিব, আৰু এনেকৈ যদি পথালিকৈ যোগ কৰোঁ তেনেহ'লেও 375 হ'ব লাগিব। এনেকৈ পথালিকৈ
এই তিনিটা সংখ্যা যদি আমি যোগ কৰোঁ তেনেহ'লে 375 হ'ব লাগিব আৰু এই তিনিটা সংখ্যা যোগ কৰিলেও 375 হ'ব লাগিব। এই তিনিটা সংখ্যা যোগফলো কি কৰিব লাগিব, কি হ'ব লাগিব, 375 হ'ব লাগিব। এনেকুৱা এটা সংখ্যা ইয়াত বহাব লাগিব, যেনেকৈ এই খালী ঠাইখিনিত। আৰু এনেকৈ পথালিকে এই তিনিটা সংখ্যা যোগ কৰিলেও আমি 375 হ'ব লাগিব, আৰু এই তিনিটা সংখ্যা যোগ কৰিলেও আৰু 375 হ'ব লাগিব। আকৌ এই তিনিটা সংখ্যা যোগ কৰিলেও কি হ'ব লাগিব, 375। আকৌ দিছে কি দীঘে পথালি আৰু কুণীয়াকৈ তাৰমানে 122 আৰু 125 আকৌ 128। এতিয়া কুণীয়াকৈ বুলি ক'লে আমি এই কুণীয়াকৈ দুটা এই তিনিটা সংখ্যাৰ যোগফল বুলি ধৰিব লাগিব। তো এই তিনিটা সংখ্যাৰ যোগফলো আমি কি পাব লাগিব, 375 হ'ব লাগিব। এই তিনিটা সংখ্যাৰ যোগফলো 375 হ'ব লাগিব। আকৌ এই দুটা সংখ্যা দি আছে, এইটো সংখ্যা আমি বহাব লাগিব। এই তিনিটা সংখ্যাৰ যোগফলো আমি 375 হ'ব লাগিব। তাৰমানে গোটেইখিনি যেনেকৈ পথালিকে দীঘে কুণীয়াকৈ যেনেকুৱাকৈ তোমালোকে বহোৱা, কিন্তু তাৰ যোগফলটো সদায় কি হ'ব লাগিব, 375 হ'ব লাগিব। এনেকুৱা এটা সংখ্যা বহাব লাগিব। আকৌ সংখ্যাবোৰ আকৌ অপশ্যন দিয়া আছে যে 221 পৰা 229 ভিতৰতে সংখ্যাবিলাক হ'ব লাগিব। যেনেকৈ 221, আৰু পিছত 222, 223, 224, 225, আকৌ 229 মানে 228 ভিতৰত হ'ব লাগিব। 129 ভিতৰত হ'ব লাগিব। 130 গ'লে নহ'ব। তাৰমানে 121 পৰা 122, 23, 24, 25, 26, 27, 28 লৈকে এই গোটেইখিনি সংখ্যা ইয়াত আমি বহুৱাব পাৰিম। ইয়াৰ বাহিৰে একো সংখ্যা বহুৱাব নোৱাৰিম। আৰু তাৰপিছত ইয়াৰ যোগফলো কি হ'ব লাগিব, 375 হ'ব লাগিব। প্ৰথমে আমি এই সংখ্যাটো, এই দুটা যেনেকৈ দীঘে পথালিয়ে যিটো সংখ্যা আছে, সেই সংখ্যাটো আমি খালী বাকচত কি হ'ব সেইটো আমি উলিয়াই লওঁ। তাৰপিছত এইখিনি উলিয়াওঁ দেই। প্ৰথমতে আমি এইটো সংখ্যা উলিয়াই লওঁ। তো প্ৰথমতে আমাক দিছে 124 আৰু 122। 124 আৰু 122 দিয়া আছে, আৰু ইয়াত এনেকুৱা এটা সংখ্যা পাব লাগিব যিটো গোটেই তিনিটা সংখ্যাৰ যোগফল হ'লে মানে তাত যোগ কৰি আমি 375 পাব লাগিব। তো মই তোমালোকৰ প্ৰথমতে কি কৰিম, আমি 124 আৰু 122 দুটা যোগ কৰি ল'ম। তো 124 আৰু 122 আমি প্ৰথমতে যোগ কৰি ল'ম। যোগ কৰাৰ পিছত কিমান পালোঁ, 4 2 6, 2 2 4, 1 1 2, কিমান পালোঁ, 246। 246ৰ লগত আমি কিমান সংখ্যা ইয়াৰ যোগফল কিমান হ'ব লাগিব, যে 375। তো আমি 375টো কি কৰিম, 375ৰ লগত এতিয়া আমি 375 যিহেতু পাব লাগিব, এতিয়া আমি কি কৰিম, 375ৰ লগত এই যিটো সংখ্যা পাইছোঁ সেই সংখ্যাটো বিয়োগ কৰিব লাগিব। তো 246 আমি বিয়োগ কৰিলে 5ৰ পৰা 6 নাযায়, তেনেহ'লে আমি কি কৰিব লাগিব, ধাৰ কৰিব লাগিব। ধাৰ কৰিলে কিমান, 15 হ'ব। ইয়াৰ পৰা আমি 1 ধাৰ কৰি আনিলোঁ 15। তো 15ৰ পৰা 6 গ'লে 15, 12, ইয়াত 12 হয়, 13, 14, 15। 15ৰ পৰা 6 গ'লে 2 3 4 5 6 গ'লে কিমান হ'ব, 8 9। আমি কিমান পাম, 9। 15ৰ পৰা 6 গ'লে 9। ইয়াত থাকিল 7, যিহেতু আমি ইয়াত পৰা 1 লৈ গ'লোঁ নহয়, ধাৰ কৰি লৈ গ'লোঁ, তেনেহ'লে ইয়াত আমাৰ কি হ'ব, 6। 6ৰ পৰা 4 গ'লে কিমান, 6ৰ পৰা 4 গ'লে 2, আৰু 3ৰ পৰা 1 গ'লে কিমান, 3ৰ পৰা 2 গ'লে 1। তো কিমান হ'ল সংখ্যাটো, 229। এতিয়া আমি কি সংখ্যাটো আমি পালোঁ, মাজৰ সংখ্যাটো 229। 129, 2 নহয়, 2 10 9 29, 129। এতিয়া আমি এই খালী ঠাই ঘৰত কি বহালোঁ, 129, 126, 129 আৰু 122। এই তিনিটা সংখ্যা যোগ কৰিলে আমি ইমান পাওঁনে, 375 চাওঁচোন। এতিয়া আমি যোগ কৰোঁ যে 9 4 আছে, তাৰপিছত 9 আছে, ইয়াত 2 আছে, মানে এককৰ ঘৰত ইয়াত কি আছে, এইটোত 2 আছে। আমি পালোঁ এককৰ ঘৰত 9 পালোঁ, 4 পালোঁ। তো মই তোমালোকক একেবাৰে বুজিবৰ কাৰণে কি কৰোঁ, ৰ'বাচোন। 124, 122 আৰু 2 29। এই গোটেই তিনিটা সংখ্যা যোগ কৰিলে আমি 375 পাওঁনে, 4 5 6 আৰু 6 আৰু 9 কিমান হ'ব, 6 7 8 9 10 11 12 13 14 15। 15ৰ 5 আৰু 7ত থাকিল 1, 2 2 4, আকৌ 2 কিমান হ'ব, 4 5 6 আৰু 1 7, আৰু 1 1 2 3 কিমান হ'ব, 1 2 3, 375 পালোঁনে।
ঠিক তেনেদৰে আমি এই সংখ্যাবিলাক উলিয়াব লাগিব। প্ৰথমতে আমি দুটা সংখ্যা যদি থাকে দুটা সংখ্যা যোগ কৰিব লাগিব, যোগ কৰি 375ৰ লগত কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলেই আমি সংখ্যাটো পাই যাম। এতিয়া আমাক ঠিক তেনেধৰণে চোৱা 126 দিছে আৰু 128 দিছে, দুটা সংখ্যা দিয়া আছে। আমি কেনেকৈ ইয়াৰ এই সংখ্যাটো উলিয়াব লাগিব, তেনেহ'লে আমি কি কৰিম, প্ৰথমতে 124 আৰু 128 দুটা যোগ কৰিম। যোগ কৰি যিটো সংখ্যা পাওঁ 375ৰ লগত বিয়োগ কৰিব লাগিব। তো 375ৰ লগত যেতিয়া আমি 124 আৰু এইটো যোগফল বিয়োগ কৰিম, যিটো সংখ্যা ওলাব সেইটো আমি ইয়াত বহুৱাব লাগিব। এতিয়া চোৱা, তোমালোকক সেই নিয়মমতে মই গোটেইখিনি কৰি দিলোঁ। তোমালোকে এবাৰ চাই লোৱা। প্ৰথমতে চোৱা 124, 125, 126 আমি যদি যোগ কৰোঁ গোটেইকেইটাৰ যোগফল 375 পাওঁ। ঠিক তেনেধৰণে আমি 128, 125 আৰু 122 আমি যদি যোগ কৰোঁ তেনেহ'লে আমিও 375 পাওঁ। আৰু 122, 127, 126 তেনেহ'লে আমি কি কৰিব পাৰোঁ, গোটেইখিনি যোগ কৰিলে আমি যোগফলটোৱে 375 পাওঁ। এতিয়া চোৱা 129 ইয়াত হ'ব 129, 2 × 9 29 আৰু 125 আৰু 121 এই তিনিটাও যদি আমি যোগ কৰোঁ তেনেহ'লে আমিও 375 পাম। আৰু এইটো তিনিটা সংখ্যা যেনেকৈ 100, এইটো 123, 124 আৰু 128 যদি আমি যোগ কৰোঁ তেনেহ'লে আমি 375 পাম। এতিয়া আমাৰ গোটেইখিনি সংখ্যা আমি কেনেকৈ ওলালোঁ, প্ৰথমতে আমি কি কৰিলোঁ, দুটা সংখ্যা দিয়া আছে যিহেতু দুটা সংখ্যা যোগ কৰিলোঁ। ইয়াৰ যোগফলৰ লগত আমি 375 যিটো আছে 375ৰ লগত ইয়াক বিয়োগ কৰিলোঁ। তোমালোকে অংকবিলাক সেনেকুৱা কৰিবা, মই তোমালোকক দেখুৱাই দিছোঁ নহয়। প্ৰথমতে এই দুটা সংখ্যা যোগ কৰি আৰু 375ৰ লগত যেতিয়া বিয়োগ কৰিলোঁ তেনেহ'লে আমি এই সংখ্যাটো পাই গ'লোঁ। ঠিক তেনেধৰণে তোমালোকে প্ৰশ্নবিলাক বুজি কৰিবা। যদি একো বুজা নাই তেনেহ'লে মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক কমেণ্টৰ ৰিপ্লাই অৱশ্যে দিম। আৰু ভিডিঅ'টোৰ পৰা এটা লাইক কৰি দিবা, তো তোমালোকৰ এটা লাইকতে মই বহুতো আগুৱাই যাব পাৰিম। গতিকে এটা খালী মাত্ৰ লাইক কৰি দিবা, ঠিক আছে। এতিয়া আমাৰ প্ৰশ্ন দিছে যে ক অংশৰ লগত খ অংশ মিলাও আহা। এতিয়া ক অংশ দিছে আমাক কি, যোগ দুটা সংখ্যা যোগ কৰিবলৈ দিছে আৰু ইয়াত যোগফল দিয়া আছে। তো গোটেইকেইটা সংখ্যা কি কৰিব লাগিব, ক অংশৰ লগত খ অংশ মিলাব লাগিব। যেনেকৈ 45 যোগ 39, 45ৰ লগত যদি 39 যোগ কৰোঁ তেনেহ'লে কিমান সংখ্যা পাম, আৰু সেই সংখ্যাটো ইয়াত ক'ত আছে সেইটোৰ লগত আমি কি কৰিব লাগিব, মিলাব লাগিব। যদি 45 আৰু 39 আমি যোগ কৰি লওঁ। এতিয়া চোৱা 45ৰ লগত যদি 39 যোগ কৰোঁ তেনেহ'লে আমি কি সংখ্যা পাম, 9 আৰু 9 পাছে কিমান হ'ব, 9, 10, 11, 12, 13, 14, 9 পাছে কিমান হ'ব, 14, 14ৰ 4 হাতত 1, 3 আৰু 4 কিমান, 4, 4টো আছে আৰু 3 যোগ কৰিবলৈ 4, 5, 6, 7 আৰু 1 কিমান হ'ব, 8। তো কিমান পালোঁ, 84। তো আমি 45ত যদি 39 যোগ কৰোঁ তেনেহ'লে আমি কি সংখ্যা পালোঁ, 84। এই 84 সংখ্যাটো ক'ত আছে চাওঁচোন, খ অংশৰ এয়া চোৱা, খ অংশৰ দ্বিতীয়তে আমি 84 অংকটো পালোঁ। এতিয়া চোৱা 249ৰ লগত 3 যোগ কৰিবলৈ দিছে। তো 249ৰ লগত যদি আমি 3 যোগ কৰোঁ, 9 আৰু 3 কিমান হ'ব, 9, 10, 11, 12, 12ৰ 2। এতিয়া চোৱা 249ৰ লগত যদি আমি 3 যোগ কৰোঁ কিমান সংখ্যা পাম, 9 আৰু 3 কিমান হ'ব, 9, 10, 11, 12, 9, 3 কিমান হ'ব, 12, 12ৰ 2 হাতত 1, 4 আৰু এই হাতত 1 যোগ কৰিব লাগে, 4, 1 কিমান হ'ব, 5 আৰু 2, 2। তো 252, আমি এই 252 সংখ্যাটো ক'ত পাইছোঁ, চোৱা 252 সংখ্যাটো আমি পালোঁ ক'ত, ইয়াত। এই সংখ্যাটোত আমি কি কৰিব লাগিব, মিলাব লাগিব। যে আমি ইমান 249ৰ লগত যদি 3 যোগ কৰোঁ তেনেহ'লে আমি 352 পাম। তাৰমানে ইয়াৰ যোগফল, দুটা সংখ্যাৰ যোগফল আমাক ইয়াত দিয়া হৈছে ক অংশত। ক অংশত দুটা সংখ্যা দিয়া আছে, তাৰ যোগফলটো ক'ত দিয়া আছে, খ অংশত। তো আমি সেইখিনি মিলাব লাগিব। এতিয়া চোৱা 784ৰ লগত 63, 784ৰ লগত যদি আমি 63 যোগ কৰোঁ, 4 আৰু 3 কি হ'ব, 4, 5, 6, 7, 4, 5, 6, 7, 7 হ'ব। আৰু তাৰপিছত 8 আৰু 6 কিমান হ'ব, 8, 9, 10, 11, 12, 13, 14, 8, 6 কিমান হ'ব, 14, 14ৰ 4 হাতত 1, 7 আৰু 1 কিমান হ'ব, 8, 847। আমি 847 সংখ্যাটো ক'ত পাইছোঁ চাওঁচোন, চোৱা এইটো 847। তো 847টো আমি তাৰমানে 784ৰ লগত আমি যদি 63 যোগ কৰোঁ তেনেহ'লে 847টো পাম।
তাৰ পিছৰ সংখ্যাটো দিছে যে 445 লগত 239 যোগ কৰিলে 445 লগত আমি 239 যোগ কৰি কিমান সংখ্যা পাম চাওঁচোন যোগ কৰি লওঁ ন 9 আৰু 5 9 10 11 12 13 14 14ৰ 4 হাতত 1 আৰু 4 আৰু 3 কিমান হ'ব 4 5 6 7 আৰু 1 8 আৰু 4 আৰু 2 কিমান হ'ব 4 5 6 4 আৰু 2 কিমান 6 তো আমি কিমান সংখ্যা পালোঁ 445 লগত 239 যোগ কৰিলে 684 তো আমি 684 সংখ্যাটো আছে ক'ত চাওঁচোন 684 সংখ্যাটো একেবাৰে প্ৰথমতে আছে তো আমি 245 লগত ইমান যোগ কৰিলে 684 পাম এতিয়া 507 লগত 148 যোগ কৰিলে আমি ঠিক কিমান পাম 655 তো 548 লগত 148 লগত 507 যোগ কৰি আমি 655 পাম তো সংখ্যা দুটা তোমালোকে বুজি পাইছা যিহেতু তাৰপিছত চোৱা যদি বুজি পোৱা নাই তেনেহ'লে মোক ঠিকছে কমেণ্ট কৰিবা যোগ কৰোঁ আহা এতিয়া আমাক কি কৰিব লৈছে একক দশক শতক আকৌ একক দশক শতক সংখ্যা ঘৰ বনাই দি তাৰপিছত সেই এককৰ ঘৰত এককৰ সংখ্যা আৰু দশকৰ ঘৰত দশকৰ সংখ্যা লিখি কিছে যোগ কৰি আমাক দেখুৱাই দিছে তো আমি ঠিক তেনেধৰণে কি কৰিব লাগিব যোগ কৰিব লাগিব তো 3 আৰু 3 243 110 আৰু 235 যোগ কৰিলে আমি কিমান পাম 5 আৰু 3 5 6 7 8 আৰু শূন্যটো আছে শূন্যৰ লগত যোগ কৰিলেতো শূন্য হ'ব তো 8 তাৰপিছত 4 1 5 আৰু 3 কি হ'ব 5 আৰু 3 কিমান সংখ্যা হ'ব 4 1 5 আৰু 3 5 6 7 8 কিমান হ'ল 8 আকৌ আমি 8 সংখ্যাটো পালোঁ আকৌ 2 1 3 আৰু 2 কিমান হ'ব 3 আৰু 4 5 কিমান পালোঁ 5 তো আমি এই গোটেইখিনি সংখ্যা যোগ কৰি আমি কিমান পালোঁ 588 8 10 8 88 তাৰপিছত চোৱা 172 দিছে 214 আৰু 326 আমি যোগ কৰি যোগফলটো আমি উলিয়াব লাগিব তো 6 প্ৰথমে তোমালোকে কি কৰিবা প্ৰথমতে ডাঙৰ সংখ্যাৰ পৰাই যোগ কৰি যাবা তো তোমালোকৰ সোনকালে হ'ব আৰু ভুলো নহ'ব তো 6 আৰু 4 6 7 8 9 10 আৰু 2 10 11 12 12 2 হাতত 1 7 আৰু 1 8 8 9 10 আৰু 1 11 11ৰ 1 হাতত 1 3 4 5 1 6 আৰু হাতত 1 কি হ'ব 6 7 কিমান পালোঁ আমি 712 আৰু পথালিকে এতিয়া আমি পথালিকে অংকটো কি কৰিব লাগিব এককৰ ঘৰৰ সংখ্যাটো এককৰ ঘৰৰ সংখ্যা যিমান এককৰ ঘৰৰ সংখ্যা আছে সেই এককৰ ঘৰৰ সংখ্যাৰ লগত এককৰ ঘৰৰ সংখ্যা যোগ কৰিব লাগিব আৰু দশকৰ ঘৰৰ সংখ্যাটো দশকৰ ঘৰৰ লগত যোগ কৰিব লাগিব আৰু শতক আৰু শতকে যোগ কৰিব লাগিব এতিয়া তোমালোকে কেনেকৈ কৰিবা যদি এনেকৈ পথালিকে নোৱাৰা তেনেহ'লে তোমালোকে এনেকৈ বহাই ল'বা বহুৱাই তাৰপিছত গৈ যোগ কৰিবা এনে পথালিতে কৰিবলৈ হ'লে কেতিয়াবা তোমালোকৰ ভুল হ'ব পাৰে কিন্তু এনেকৈ কৰিলে কেতিয়া তোমালোকে ৰাফ এটা কিতাপ ৰাফ পেজ এটা লৈ যাবা পৰীক্ষাৰ সময়ত আৰু ৰাফ পেজত কি কৰিবা এই সংখ্যাখিনি বহুৱাই তাৰপিছত কৰি উঠাই দিবা ডাইৰেক্ট দেই 4 আৰু 2 কিমান হ'ব 4 5 6 আৰু 3 কি হ'ব 6 আৰু 3 কি হ'ব 6 7 8 9 আমি কি সংখ্যা পালোঁ 9 তাৰপিছত 3 1 4 আৰু 5 6 আৰু 2 কি হ'ব 3 1 4 আৰু 5 4 আৰু 2 কিমান হ'ব 4 5 6 6 আৰু 2 1 3 আৰু 4 3 কিমান হ'ব 4 5 6 7 4 3 7 তাৰপিছত সংখ্যাটো আমি আকৌ যোগ কৰোঁ 140 আৰু এইখিনি মই তোমালোকক নিজে কৰি দিছোঁ আৰু এইটো তোমালোকক ডাইৰেক্ট মই দেখুৱাই দিছোঁ যদি নোৱাৰা এতিয়া আমি 140 231 আৰু 312 যোগ কৰি আমি 683 পালোঁ সেই সংখ্যাটো তোমালোকক মই দেখুওৱা নাই যোগ কৰি যেনে 2 1 3 আৰু 2 1 3 হ'ব আৰু 3 আছে 1 1 আৰু 3 1 3 কি হ'ব 4 আৰু 4 8 হ'ব আৰু 3 2 কি হ'ব 3 2 5 আৰু 1 6 ঠিক আছে এতিয়া তোমালোকক কি দিছে সমস্যা সমাধান যে ৰবিনাৰ হাতত 23টা মানিকৰ হাতত 12টা আৰু বৰষাৰ হাতত 24টা মাৰ্বল আছে তোমালোকৰ মুঠ কিমান মাৰ্বল আছে এতিয়া তোমালোকে লিখিবা প্ৰথমতে তোমালোকে লিখি ল'বা যে ৰবিনাৰ হাতত মাৰ্বল আছে সমান সমান দি 23টা লিখিবা মানিকৰ হাতত মাৰ্বল আছে সমান সমান দি 12টা লিখিবা তাৰপিছত গৈ বৰষাৰ হাতত মাৰ্বল আছে সমান সমান দি কি লিখিবা 24টা এই গোটেইখিনি তোমালোকে যোগ কৰি ল'বা যোগ কৰি মুঠ মাৰ্বল আছে বুলি লিখি ল'বা যিমানখিনি যোগ কৰি পাবা সেইখিনি লিখি তাৰপিছত মুঠ মাৰ্বল আছে উত্তৰ মুঠ ইমানটা মাৰ্বল আছে
ঠিক আছে মই তোমালোকক দেখুৱাই দিছোঁ যেনেকৈ চোৱা ৰবিনাৰ হাতত মাৰ্বল আছে 23টা তাৰপিছত মানিকৰ হাতত মাৰ্বল আছে 12টা তাৰপিছত লিখিবা বৰষাৰ হাতত মাৰ্বল আছে 24টা এই গোটেইখিনি আমি কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে যোগ চিহ্নটো দি ল'বা হা পৰীক্ষাৰ সময়ত হওক বা এনেই হওক যোগ চিহ্নটো দি ল'বা দি তাৰপিছত যোগ কৰি ল'বা 3 আৰু 2 কি হ'ব 5 আৰু 6 7 8 9 9 আৰু 2 আৰু 1 3 আৰু 4 5 কিমান হ'ব 5 59টা কিমানটা মাৰ্বল 59টা তো তোমালোকে লিখিবা যে তেওঁলোকৰ হাতত মুঠ মাৰ্বল আছে কিমান 59টা 5 10 9 59 তাৰপিছত প্ৰশ্নটো দিছে যে পুথিভঁৰাল এটাত 112খন ইংৰাজী 234খন অসমীয়া আৰু 122খন হিন্দী ভাষাৰ কিতাপ আছে পুথিভঁৰালটোত মুঠ কেইখন কিতাপ আছে তো তোমালোকে প্ৰথমতে লিখি ল'বা পুথিভঁৰালত ইংৰাজী কিতাপ সমান 112 বা তাৰপিছত লিখিবা পুথিভঁৰালত অসমীয়া কিতাপ 234খন আকৌ লিখিবা পুথিভঁৰালত হিন্দী কিতাপ 122খন লিখি তাৰপিছত লিখিবা মুঠ কিতাপ লিখি সমান দি গোটেইখিনি যোগ কৰি ল'বা যোগ কৰি তাৰপিছত লিখিবা যে পুথিভঁৰালটোত মুঠ ইমানখিনি কিতাপ আছে এতিয়া চোৱা তোমালোকক মই লিখি দেখুৱাই দিছোঁ যে পুথিভঁৰালত ইংৰাজী কিতাপ 112টা পুথিভঁৰালত অসমীয়া কিতাপ 234খন তা নহয় দেই ইংৰাজী কিতাপ 112খন আকৌ পুথিভঁৰালত অসমীয়া কিতাপ 234খন পুথিভঁৰালত হিন্দী কিতাপ 122খন মুঠ কিতাপ আছে বুলি লিখিবা লিখি তাৰপিছত কি কৰিবা আছে বুলি লিখি সমান এইখিনি গোটেইখিনি আমি কি কৰিব লাগিব যোগ কৰিব লাগিব তো আমি 4 5 6 7 8 আকৌ 3 1 4 5 6 কিমান হ'ব 6 তাৰপিছত 1 আৰু 2 1 2 কিমান হ'ব 3 আৰু 1 4 তো কিমানখন কিতাপ আছে 468খন কিতাপ আছে এতিয়া ভঁৰালটোত মুঠ 414 868খন কিতাপ আছে লিখিবা আছে বুজিছা তোমালোকে উত্তৰ লিখিবা ইয়াত উত্তৰ দেই উত্তৰ পুথিভঁৰালত ইমানখিনি কিতাপ আছে তাৰপিছত আণ্ডাৰলাইন কৰি ল'বা উত্তৰ লিখিবা লিখি তাৰপিছত পুথিভঁৰালটোত মুঠ 468খন কিতাপ আছে ইয়াতো এনেকুৱা লিখিবা উত্তৰ বা সংক্ষেপে হ্ৰস্বও দি আৰু এনেকৈ লিখিলেই হ'ব উত্তৰ তেওঁলোকৰ হাতত মুঠ মাৰ্বল আছে মুঠ ইমানটা মাৰ্বল আছে বুলি লিখিবা হা বা মুঠ কিমান 59টা মাৰ্বল আছে এতিয়া চোৱা 55 নম্বৰ পেজটো ওলালে 55 নম্বৰ পেজটো দিছে তালিকাবোৰ পূৰ কৰোঁ হা এইখিনি আমাৰ তালিকা দিছে তালিকাত কি দিছে আমাৰ খালী ঠাই দিছে খালী ঠাইখিনি আমাক পূৰ কৰিব দিছে যে আৰু ইয়াত কি অপশ্যনো দিয়া আছে যেনেকৈ 5কৈ জঁপিওৱা 5 ঘৰকৈ জঁপিয়াব লাগিব যেনে 26ৰ পিছত 5 ঘৰকৈ জঁপিয়ালে যেনে 26 27 28 29 30 31 5 ঘৰ জঁপিয়ালে আমি কিমান পালোঁ 31 সংখ্যাটো এতিয়া আমাৰ 41 দিছে 41টো আমি 5 ঘৰ জঁপিয়ালে কিমান পাম 41 42 43 44 45 46 কিমান সংখ্যা পালোঁ 46টো আমি ইয়াত লিখিব লাগিব 4 10 46 তাৰপিছত 72 দিছে 72ৰ 5 ঘৰ আমি জঁপিয়ালে কিমান পাম 72 73 74 75 76 77 কিমান পালোঁ 77 7 10 7 77 তাৰপিছত আকৌ 31ৰ পৰা আমি আকৌ 5 ঘৰ জঁপিয়াব লাগিব 31 32 33 34 35 36 কিমান পালোঁ আমি 36 তো আমি সংখ্যাটো 5 ঘৰ জঁপিয়াই আমি সংখ্যাটো 36 পালোঁ তাৰপিছত হৈছে 46 4 10 46 সংখ্যাটো দিয়া আছে সংখ্যাটো আমি পালোঁ নহয় প্ৰথমতে 41 ঘৰৰ পৰা আমি 5 ঘৰ জঁপিয়াই কিমান পালোঁ 46 আকৌ 46ৰ পৰা আমি কি কৰিব লাগিব 5 ঘৰ জঁপিয়াব লাগিব 5 ঘৰ জঁপিয়ালে আমি কিমান সংখ্যা পাওঁ চাওঁচোন 46 47 48 49 50 51 কিমান পালোঁ আমি 51
আৰু 51 পৰা আমি 5 ঘৰ যদি জপিয়াওঁ তেনেহ'লে আমি 56 ঘৰ পাম। চোৱা 56 সংখ্যাটো পাম। 51, 52, 53, 54, 56 তো মিলি গ'ল নহয় আমাৰ। এই গোটেইখিনি সংখ্যাও ঠিক তেনেধৰণে কৰিব লাগিব। তো 77, তাৰপিছত 77 যদি আমি 5 ঘৰ জপিয়াওঁ তেনেহ'লে তাৰপিছত মই এইখিনি নিজে নিজে কৰি তোমালোকক দেখাই দিছোঁ। নহ'লে আমাৰ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। সেইকাৰণে 31 পৰা যদি আমি 5 ঘৰ জপিয়াওঁ তেনেহ'লে 36 পাম, সংখ্যাটো পাম। আকৌ 36 পৰা যদি আমি 5 ঘৰ জপিয়াওঁ তেনেহ'লে কিমান পাম? 41 পাম। তাৰপিছত আমাক দিছে 77। 77 পৰা যদি আমি 5 ঘৰ জপিয়াওঁতে 82 পালোঁ। 82 পৰা 5 ঘৰ জপিয়ালে আমি 87 পালোঁ। তো এই গোটেইখিনি তোমালোকে লিখি ল'বা। 36, 41, 4 10 1 41, 3 10 6 36, 4 10 6 46 লিখিবা। ইয়াত লিখিবা 51, 5 10 51, তাৰপিছত ইয়াত লিখিবা 7 10 7 77, তাৰপিছত লিখিবা 8 10 2 82, তাৰপিছত 8 10 7 87 লিখিবা। এতিয়া আমাক দিছে 7 কৈ জপিয়াবলৈ। 7 কৈ জপিয়াবলৈ মানে 7 ঘৰ জপিয়াবলৈ। তো 17 পৰা আমি যদি 7 ঘৰ জপিয়াওঁ তেনেহ'লে 24 পাম। 24 পৰা 7 ঘৰ জপিয়ালে কিমান পাম চাওঁচোন। 24, 25, 26, 27, 28, 29, 30, 31 কিমান পালোঁ আমি? 3 10 1 31। 31 পৰা আমি আকৌ 7 ঘৰ জপিয়ালোঁ। 31, 32, 33, 34, 35, 36, 37, 38 কিমান পাম আমি? 3 10 8 38। তো 33 পৰা যদি আমি ঠিক তেনেধৰণে 7 ঘৰ জপিয়াওঁ তেনেহ'লে 33, 34, 35, 36, 37, 38, 39, 40 কিমান হ'ব? 40। আৰু 40 পৰা যদি আমি 7 ঘৰ জপিয়াওঁ তেনেহ'লে 47। 47 পৰা আকৌ 7 ঘৰ জপিয়ালে আমি কিমান পাম? 47, 48, 49, 50, 51, 52, 53, 54 কিমান পালোঁ? 5 10 4 54। তাৰপিছত দিছে আমাক 64। 64 পৰা যদি আমি 7 ঘৰ জপিয়াওঁ তেনেহ'লে 71 পাম। 71 পিছত যদি আকৌ 7 ঘৰ জপিয়াওঁ তেনেহ'লে 78 পাম। 78 পৰা আকৌ 7 ঘৰ জপিয়ালে আমি 85 পাম। 85 সংখ্যাটো এতিয়া আমাক দিছে 8 কৈ জপিয়াবলৈ মানে 8 ঘৰ জপিয়াবলৈ। প্ৰথমতে আমাৰ 5 ঘৰ দিছে, তাৰপিছত 7 ঘৰ দিছে, তাৰপিছত দিছে 8 ঘৰ। 8 ঘৰটো চোৱা 12 13 14 15 16 17 18 19 20 কিমান পালোঁ? 20। 20 পৰা আমি 8 ঘৰ যদি জপিয়াওঁ তেনেহ'লে কিমান পাম চাওঁচোন। 20 21 22 23 24 25 26 27 28 কিমান পালোঁ? 28। তো 2 10 8 28। 28 পৰা আকৌ যদি আমি 8 ঘৰ জপিয়াওঁ 28 29 30 31 32 33 34 35 36 কিমান পালোঁ? চৰি দেই দেখা নাই ন। 28 28 29 30 31 32 33 34 35 36 কিমান পালোঁ? 36। তো লিখি ল'লোঁ 3 10 6 36। তাৰপিছত আছে 23। 23 দিয়া আছে আমাক। 23 পৰা 8 ঘৰ জপিয়ালে আমি কিমান সংখ্যা পাওঁ? 23 24 25 26 27 28 29 30 31 কিমান পালোঁ? 3 10 1 31। 31 পৰা যদি আমি আকৌ 8 ঘৰ জপিয়াওঁ তেনেহ'লে 39 পাম। আকৌ 39 পৰা যদি আমি 8 ঘৰ জপিয়াওঁ 39 40 41 42 43 44 45 46 47 কিমান পালোঁ আমি? 47। তো 4 10 7 47 ঠিক আছে। তাৰপিছত চোৱা 8 কৈ জপিয়ালে তোমালোকে লিখিবা প্ৰথমে 20। 20 পৰা 8 ঘৰ জপিয়ালে আমি 28 পাম। 28 ঘৰ আকৌ 8 ঘৰ জপিয়ালে আমি 36 পাম। তাৰপিছত 23 আছে। 23 সংখ্যাটো দিয়া আছে। তাৰপিছত 8 ঘৰকৈ জপিয়ালে আমি 31 পাম। 31 পৰা আকৌ 8 ঘৰ জপিয়ালে 39 পাম। 39 পৰা আকৌ 8 ঘৰ জপিয়ালে আমি কিমান পাম? 47 পাম। তো 45 আছে, ইয়াত দিয়া আছে 45। কিছুমান সংখ্যা আমাক দিয়া আছে আৰু গোটেইখিনি আমি নিজে কৰিব লাগিব। তো 45 পৰা যদি আমি 8 ঘৰ জপিয়াওঁ তেনেহ'লে 5 10 3 53 পাম। 53 পিছত আমি যদি 8 ঘৰ জপিয়াওঁ তেনেহ'লে 61 পাম। 61 পৰা যদি আমি 8 ঘৰ জপিয়াওঁ তেনেহ'লে কি সংখ্যাটো পাম? 69। ঠিক আকৌ আমাক দি আছে যে 10 ঘৰকৈ। প্ৰথমতে আমাক দিছে 5 ঘৰকৈ, আকৌ 7 ঘৰকৈ, তাৰপিছত দিছে 8 ঘৰকৈ, এতিয়া 10 ঘৰকৈ জপিয়ালে। তো 10 ঘৰকৈ যদি আমি জপিয়াওঁ তেনেহ'লে 112 পৰা 122। তো 122 পৰা যদি আমি 10 ঘৰ জপিয়াওঁ তেনেহ'লে কি সংখ্যা পাম? 10 ঘৰ 22 122 আছে। 22 23 24 25 26 27 28 29 30 31 32 কিমান সংখ্যা পালোঁ? 32। তো 132 সংখ্যাটো আমি পাম। তো 132 সংখ্যাটোৰ পৰা আমি যদি আকৌ 10 ঘৰ জপিয়াওঁ তেনেহ'লে কি সংখ্যা পাম? 132 পৰা 10 ঘৰ জপিয়াওঁচোন। 132 33 34 35 36 37 38 39 40 41 42 কিমান সংখ্যা পালোঁ? 42। তাৰমানে 100 4 10 2 42। এতিয়া 213টো দিয়া আছে সংখ্যা। 213 পৰা আমি আকৌ 10 ঘৰ জপিয়ালে আমি 213 পৰা আমি যদি 10 ঘৰ জপিয়াওঁ তেনেহ'লে 223 সংখ্যাটো পাম। তো 223 পৰা আকৌ যদি আকৌ 10 ঘৰ জপিয়াওঁ তেনেহ'লে আমি কি সংখ্যাটো পাম? 233। আকৌ 233 পৰা যদি আকৌ 10 ঘৰ জপিয়াওঁ তেনেহ'লে 243 4 10 3 43 সংখ্যাটো পাম।
আকৌ 415 দি আছে 415 পৰা আমাক কি কৰিবলৈ কৈছে আকৌ 10 ঘৰ জপিয়াবলৈ কৈছে তো 10 ঘৰ আমি যদি জপিয়াওঁ তেনেহ'লে কিমান সংখ্যাটো পাম 425 আৰু 425 পৰা 10 ঘৰ জপিয়ালে আমি 435 সংখ্যাটো পাম আকৌ 435 পৰা আকৌ 10 ঘৰ যদি জপিয়াওঁ তেনেহ'লে আমি 445 সংখ্যাটো পাম তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি গোটেইখিনি বুজি পাইছানে তোমালোকক মই কেইটামান নিজে বুজাই দিছোঁ আৰু এইখিনি নিজে কৰি দিছোঁ কিয় কাৰণে জানা ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব সেইকাৰণে মই তোমালোকক এইখিনি কৰি দিছোঁ এতিয়া আছে খেল খেলোঁ আহা এতিয়া তোমালোকে এইখিনি খেল খেলিবাচোন পাশতি তোমালোকে এই লুডু গুটি ল'বা লুডু গুটি লৈ দলি মাৰিবা মাৰি তাৰপিছত চাবাচোন তোমালোকে কি সংখ্যা পালা সেই এইখিনি দুটা সংখ্যাতে তোমালোকে এটা সংখ্যা উলিয়াবা সেইখিনি তোমালোকে খেল খেলিব পাৰা তো পাশতি দুটা মাৰি পঠিওৱা কি পালা এটাত আমি পালোঁ 2 আৰু এটাত পালোঁ 3 এতিয়া আমাক কি কৈছে যে 2 আৰু 3ৰে গঠন কৰিব পৰা যিকোনো সংখ্যা এটা লিখা 2 আৰু 3ৰে গঠন কৰিব পৰা যিকোনো এটা সংখ্যা ইয়াত কি দি আছে 32 দি আছে আমি যদি 23 লিখোঁ 2 10 3 23 তেনেহ'লেও সেই সংখ্যাটো শুদ্ধ হ'ব মানে 2 আৰু 3 দুটা সংখ্যাই থাকিব লাগিব তাৰ ভিতৰত ঠিক আছে পাশতি দুটা আকৌ মাৰা আৰু কি সংখ্যা এটা লিখা এতিয়া পাশতি দুটা আকৌ মাৰিলে মাৰাৰ পিছত কি সংখ্যা ওলাল 2 10 4 24 আমি এই 2 10 4 24 সংখ্যাটো 2 আৰু 4 ওলাইছে নহয় সেইটো আমি 4 10 2 42 লিখিব পাৰোঁ 2 10 4 24 লিখিব পাৰোঁ 4 10 2 42 লিখিব পাৰোঁ এতিয়া তুমি পোৱা সংখ্যা দুটাৰ যোগফল তৰল জালিখনত বিচাৰি ঘেৰ দিয়া এতিয়া কি কৰিব লাগিব সেই দুটা সংখ্যা যেনেকৈ 32 আৰু 24 এই দুটা সংখ্যা যোগ কৰিব লাগিব যোগ কৰি জালিখনত যিয়ে 90ৰ পৰা 100ৰ ভিতৰত যিকোনো এটা সংখ্যা প্ৰথমতে পাব তেৱেই জয়ী হ'ব এতিয়া সিহঁতৰ ভিতৰত যোনে প্ৰথমতে 190ৰ পৰা 100 পাব সিহঁতেই জয়ী হ'ব যোগফল 100তকৈ বেছি হ'লে পাশতি দুটা পুনৰ মাৰি পঠিওৱা এতিয়া যদি যোগফল 100তকৈ বেছি হয় তেনেহ'লে আকৌ পাশতি মাৰিবলৈ কৈছে তো তোমালোকে এইটো খেল দিছে ইমান এটা হেৰি নহয় তোমালোকে খেলিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো বাই বাই